হেল্ল' ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ SSLC 2026 বৰ্ষত গ্ৰেছ মাৰ্ক কেইটা ছাবজেক্টত দিব আৰু কিছুমান ছাত্ৰই দুটা ছাবজেক্টত গ্ৰেছ মাৰ্ক পায় আৰু কিছুমান ছাত্ৰই দুটা ছাবজেক্টত গ্ৰেছ মাৰ্ক নাপায়। অৰ্থাৎ কিছুমান ছাত্ৰই দুটা ছাবজেক্টত গ্ৰেছ মাৰ্ক পাই পাছ কৰে আৰু কিছুমানে গ্ৰেছ মাৰ্ক দুটা ছাবজেক্টত নাপায়, সিহঁতে ফেইল কৰে। অৰ্থাৎ কিয় দুটা ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে আৰু কিছুমানত কিয় নিদিয়ে, ইয়াৰ বিষয়ে আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তিনিটা ছাবজেক্টত গ্ৰেছ লৈ পাছ কৰা ভিডিঅ' দিম আৰু গ্ৰেছ মাৰ্ক লৈ ফাৰ্ষ্ট ডিভিজন পোৱা ভিডিঅ' দিম, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। চোৱা, ইয়াত মই এখন মাৰ্কশ্বিট তোমালোকক দেখুৱাইছোঁ। এইটো চোৱা, এইটো হৈছে 2025 বৰ্ষৰ মাৰ্কশ্বিট। ইয়াত চোৱা, ৰিজাল্টটো দিয়া আছে 11 তাৰিখে দিছিল, 11/4/2025 বৰ্ষত ৰিজাল্ট দিছিল। আৰু এইজন ছাত্ৰ দুটা ছাবজেক্টত ফেইল কৰিছে। দুটা ছাবজেক্ট ফেইল কৰিলে তাক কিন্তু গ্ৰেছ মাৰ্ক দিয়া নাই, সি কি কৰি দিলে, ফেইল মাৰি দিলে। এতিয়া এই ছাত্ৰজনে কিয় ফেইল কৰিলে, ইয়াৰ বিষয়ে আলোচনা কৰিম। তোমালোকক আৰু কেইটামান মই মাৰ্কশ্বিট দেখুৱাই লওঁ। তাৰপিছত চোৱা, আৰু এখন মাৰ্কশ্বিট। ইয়াত চোৱা, এইজন ছাত্ৰ দুটা ছাবজেক্টত ফেইল কৰিলে, সি গ্ৰেছ মাৰ্ক পোৱা নাই, অৰ্থাৎ দুটা ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়া নাই। তাৰপিছত চোৱা, এইজন ছাত্ৰ দুটা ছাবজেক্টত ফেইল দিয়া নাই, তাক সি কি কৰিছে, গ্ৰেছ মাৰ্ক লৈ পেলাই দুয়োটা ছাবজেক্টত গ্ৰেছ মাৰ্ক লৈ পেলাই সি পাছ কৰিলে। ইয়াত তোমালোকে দেখা পাইছে, ইয়াত 3rd ডিভিজনত এই ছাত্ৰজনে পাছ কৰিলে। আৰু এখন মাৰ্কশ্বিট তোমালোকক মই দেখুৱাওঁ। চোৱা, এই মাৰ্কশ্বিটখন চোৱা, তোমালোকে দুখন ছাবজেক্টত এইজন ছাত্ৰই গ্ৰেছ মাৰ্ক লৈ পেলাই পাছ কৰি দিলে। দেখিছা, টোটেল সি 13 গ্ৰেছ মাৰ্ক লৈ সি 3rd ডিভিজনত পাছ কৰিছে। ফাৰ্ষ্টত যেন দুটা মাৰ্কশ্বিট দেখুৱাইছিলোঁ, তাত দুয়োটা ছাত্ৰই কি কৰিছে, দুটা ছাবজেক্টত ফেইল কৰিছে, কৰি পেলাই দুটা ছাবজেক্টত অৰ্থাৎ সি গ্ৰেছ মাৰ্ক পোৱা নাই, তাক ফেইল দি দিলে। পিছত আকৌ দুটা ছাবজেক্টত সি গ্ৰেছ মাৰ্ক লৈ পাছ কৰিছে। ইয়াৰ বিষয়ে তোমালোকক মই ধুনীয়াকৈ আলোচনা কৰিম, কিয় সেইজন ছাত্ৰ ফেইল কৰি দিলে, সেই দুজন ছাত্ৰ আৰু এই দুজন ছাত্ৰ কিয় পাছ কৰিছে, মই দেখুৱাম, কম্পেয়াৰটো বুজি পাবা। তাৰপিছত ইয়াত চোৱা, আৰু এখন মই মাৰ্কশ্বিট দেখুৱাইছোঁ। চোৱা, ইয়াত চোৱা, দুখন ছাবজেক্টত ই গ্ৰেছ মাৰ্ক লৈ পেলাই পাছ কৰি দিছে, 3rd ডিভিজনত 16 পাইছে, দেখা পাইছে। চোৱা, এনেকৈ মই তিনিখন ছাবজেক্টত গ্ৰেছ লৈ পাছ কৰা মই এনেকুৱা মাৰ্কশ্বিট তোমালোকক দেখুৱাম। আৰু গ্ৰেছ মাৰ্ক লৈ ফাৰ্ষ্ট ডিভিজন পোৱা, ষ্টাৰ পোৱা মাৰ্কশ্বিটো মই তোমালোকক দেখুৱাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু হোৱাটছআপ লিংকত গৈ তোমালোকে মোৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা, নতুন নতুন ভিডিঅ'বোৰ লগে লগে পাই থাকিবা। ইয়াত চোৱা, তোমালোকক মই ফাৰ্ষ্টত কৈ দিওঁ, এইজন ছাত্ৰই কিয় ফেইল কৰিছে। চোৱা, এইজন ছাত্ৰই চোৱা 35ৰ পৰা 14 পাব লাগে, এইজন ছাত্ৰ 4 পাইছে, গতিকে 14 পালে তাৰ 4 যিহেতু পাইছে, তাৰ গ্ৰেছ লাগে কিমান, 10 লাগে। আৰু এটা ছাবজেক্ট আছিল জেনেৰেল মেথছ, ইয়াতো সি কিমান পাইছে, 14 পাব লাগে, থিয়ৰীত ই 4 পাইছে, ইয়াতো 10 পাব লাগে। অৰ্থাৎ টোটেল মাৰ্ক তাৰ কিমান লাগে, 20 লাগে, মনত ৰাখিবা, তাৰ 20 লাগে। আৰু এখন মাৰ্কশ্বিট আমি চাওঁ, যদি সেইখন মাৰ্কশ্বিট চোৱা, ইয়াতো তাৰ ছেইম কণ্ডিশ্যন। ইয়াত এইজন ছাত্ৰই 10 লাগে আৰু ইয়াত 5 পাইছে, তাৰ লাগে আৰু 9, 14 হ'বলৈ, গতিকে টোটেল তাৰ কিমান লাগে, 19 লাগে। ফাৰ্ষ্টৰজনৰ 20 লাগে আৰু এইজনৰ 19 লাগে। এতিয়া চোৱা, ফাৰ্ষ্ট কৰাবোৰ যদি আমি চাওঁ, চোৱা, এইজন ছাত্ৰ জেনেৰেল মেথামেটিক্সত 9 গ্ৰেছ লৈছে, দেখা পাইছে, 9 লৈছে গ্ৰেছ। আৰু এইজন ছাত্ৰই আকৌ হেৰিত তোমাৰ ইলেক্টিভ ছাবজেক্টত গ্ৰেছ লৈছে 3, অৰ্থাৎ টোটেল তাৰ গ্ৰেছ মাৰ্ক হৈছে কিমান, 12 হ'ল। 12 লৈ পেলাই গ্ৰেছ লৈ পেলাই এজনে 3rd ডিভিজনত পাছ কৰি দিছে। কিন্তু সেই দুজন ছাত্ৰৰ কিমান লাগিছিল, 19 আৰু 20। চোৱা, ইয়াত চোৱা, এই মানে 12 গ্ৰেছ লৈ পাছ কৰিছে। আকৌ এইজন ছাত্ৰ দুটাত ফেইল কৰিছে, কিন্তু ছাবজেক্টত এইজন ছাত্ৰই গ্ৰেছ লৈছে। চোৱা, 13 গ্ৰেছ লৈ পেলাই এইজন ছাত্ৰ পাছ কৰি দিছে, হ'ল। আকৌ চোৱা, এইফালে যদি চাবলৈ যাওঁ, এইজন ছাত্ৰ আকৌ 16 গ্ৰেছ লৈ পেলাই পাছ কৰিছে, নিশ্চয় দেখা পাইছা। অৰ্থাৎ মই এতিয়ালৈকে যিমানবোৰ মাৰ্কশ্বিট দেখিছোঁ, গোটেইকেইটা মাৰ্কশ্বিটত এটা পাৰ্থক্য দেখা পাইছোঁ, যেন গ্ৰেছ লৈ যিবিলাক ছাত্ৰই পাছ কৰিছে, সিহঁতে হায়েষ্ট 16লৈকে গ্ৰেছ পায়, ইয়াৰ ওপৰত গ্ৰেছ নাপায়। যিহেতু ফাৰ্ষ্টৰ দুটা মাৰ্কশ্বিটত সিহঁতৰ গ্ৰেছ মাৰ্ক লাগে কিমান, এটাত লাগে 19 আৰু এটাত লাগে 20, এইটোত লাগিছিল 20 আৰু এইটোত লাগে 19। সেইকাৰণে এই দুজন ছাত্ৰ ফেইল কৰি দিছে, কাৰণ হায়েষ্ট গ্ৰেছ মাৰ্ক কিমান দিয়ে, 16 দিয়ে, 16 হায়েষ্ট গ্ৰেছ মাৰ্ক আহি যায়। গতিকে যিবিলাক ছাত্ৰই 16 কম পোৱা দুখন ছাবজেক্টত, সিহঁতে গ্ৰেছ মাৰ্ক লৈ পাছ কৰিবা। তাৰপিছত কিছুমান ছাত্ৰ 3খন ছাবজেক্টত গ্ৰেছ লৈ পাছ কৰিছে, সেইটো ভিডিঅ' মই পৰৱৰ্তী দিম। আৰু কিছুমান ছাত্ৰই গ্ৰেছ লৈ পেলাই ষ্টাৰ পাইছে, ফাৰ্ষ্ট ডিভিজন পাইছে, সেইটো ভিডিঅ' দিম। যদি লাগে তোমালোকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিম তোমালোকে, আৰু হোৱাটছআপ লিংকত গৈ তোমালোকে জইন হৈ ল'বা।